তো আজিৰ পাৰ্টটোত আৰম্ভ কৰোঁ আমি চিষ্টেম অফ ইউনিটছ ঠিক আছে মই লাষ্ট ক্লাছতে কৈছিলোঁ যে আমি কি কি চিষ্টেম ডিছকাছ কৰিব গৈছোঁ বা চিলেবাছত আছে এইটো হ'ল তোমালোকৰ CGS MKS আৰু MKSA আৰু SI চিষ্টেমছ ঠিক আছে SI ইউনিটছ তো এতিয়া কথাটো হ'ল কি এইখিনি চিষ্টেম আমি ডিছকাছ কৰাৰ আগতে প্ৰথমতে আমি হিষ্ট্ৰীটো জানি লওঁ যে কেনেকৈ চিষ্টেম অফ ইউনিটছটো ডেভেলপ হ'ল প্ৰথমতে কাৰণ চোৱা আগতে যেতিয়া মানে আমাৰ আদিম মানুহবিলাক আছিলে তেতিয়া তাহাঁতৰ কাৰণে বেলেগ আছিলে বস্তু মেজাৰ কৰা তো কি হ'ল যেতিয়া তোমালোকৰ ছাপ'জিংলি 1790s কথা আৰু ইমানখিনি তো তেতিয়া আমাৰ প্ৰথম মানে চিষ্টেমত ইউনিটছ মানে লাগে বুলি মানুহে ফিল কৰিছিলে যে মানে আমাক কিবা মিটাৰ জুখিবলৈ বা লেংথ জুখিবলৈ বা ধৰা মাছ জুখিবলৈ বা সময় জুখিবলৈ আমাক কিবা এটা ইউনিট লাগে তো তেনেকৈ আমাৰ 1790s মানত আমাৰ ফিল কৰা ষ্টাৰ্ট কৰিছিলে হিউমেন ৰেচটোৱে কিন্তু কি হ'ল যেতিয়া প্ৰিমিটিভ মেন আছিলে মানে আদিম মানুহৰ কথা কৈছোঁ তো ফুট জুখিবৰ কাৰণে আমি ফুট মানে জানো যে ভৰিৰ লেংথ হয়নে ফুট মানে আমাৰ ভৰি তো গতিকে আমি 1 ফুট বুলি ক'লে আগৰ প্ৰিমিটিভ মানুহবিলাকে ভাবিছিলে যে মানে নিজৰ ভৰিখন যিমান দীঘল তো সেইটোৱে 1 ফুট মানে তো এইটো তাহাঁতৰ ষ্টেণ্ডাৰ্ড চাৰ্ভ অফ ইউনিট আছিলে তাৰমানে যে 1 ফুট মানে নিজৰ ভৰিখনৰ সমান আৰু তো 1 ফুট 1 ফুট অফ লেংথ তাৰপিছত 1 ইঞ্চ বুলি ক'লে তো সেইটোতো এটা সৰু মেজাৰমেণ্ট হয় তো সি কি আছিলে যে সেইটো লেংথ আমি কেনেকৈ লৈছিলোঁ যে এটা মানুহৰ বুঢ়া আঙুলিটোৰ সমান তো তেনেকৈ আমাৰ ইঞ্চৰ হিচাপ হৈছিলে যে 1 ইঞ্চ ইজ ইকুৱেল টু দ্য উইথ অফ অ মেনছ থাম মানে এটা মানুহ এজনৰ থামটোৰ উইথৰ সমান তো সেইটো হ'ল তোমাৰ ইঞ্চ মানে এই বস্তুটো ইমানখিনি আমাৰ ইঞ্চ বুলি ধৰা হৈছিলে তাৰপিছত সেই বস্তুটো কি হ'ল ৰিডিফাইন কৰিলে যিটো ইঞ্চৰ কনচেপ্টটো সেইটো আমাৰ ৰিডিফাইন কৰা হ'ল কেতিয়া যেতিয়া কিং এডৱাৰ্ড আছিলে ব্ৰিটেইনৰ কিং আছিলে তো কিং এডৱাৰ্ড 1ৰ টাইমত সেই বস্তুটো ৰিডিফাইন কৰা হ'ল কেনেকৈ আমাৰ যে বাৰ্লি আছে যে মানে গম ঘেঁহু এনেকৈ যে কয় তো সেই বাৰ্লিৰ এটা কৰ্ণৰ সমান মানে আমাৰ যে মাকৈ আছে মাকৈ এটাৰ কৰ্ণ বুলি কওঁ ন আমি মাকৈটোক তো মাকৈ 3টা সমান মানে যদি এনেকৈ লোৱা 3টা মাকৈ 1 2 3 এনেকৈ যদি লোৱা তো তাক কিং এডৱাৰ্ডে 1 ইঞ্চ বুলি হিচাপটো দিছিলে তাৰমানে তো তেনেকৈ ৰিডিফাইন হ'ল বস্তুবোৰ তো তেনেকুৱা চাইমনৰ টাইমত কনচেপ্টটো অকণমান বেলেগ হ'ল তো তেনেকৈ হিষ্ট্ৰী ৰিপিট হৈ আমি 1790 AD যেতিয়া পালোঁ তো তেতিয়া আমাৰ এটা ফ্ৰেন্সত সেই ৰিভলিউশ্যনটো ষ্টাৰ্ট হৈছিলে যে আমাক মানে এটা কনষ্টেণ্ট মেজাৰমেণ্ট ছিষ্টেম এটা লাগে যে যিটো এনেকৈ ভেৰি নকৰে এতিয়া চোৱা আগৰ প্ৰিমিটিভ মানুহৰ তোমাৰ ভৰিৰ লেংথ যিমান মোৰ ভৰিৰ লেংথ ভেৰি কৰে বস্তুটো বেলেগ হয় তো 1 ফুটৰ হিচাপটোও ভেৰি কৰি গৈ আছে তো বাৰ্লি কৰ্ণ এটা যদি তোমাৰ এটা শুকান থাকে বা এটা যদি তোমাৰ জিপাল থাকে তেতিয়াহ'লে শুকানটোৰ উইথটো নিশ্চয় সৰু হ'ব তো গতিকে তেনেকৈতো তুমি একো মেজাৰ কৰিব নোৱাৰা আৰু বস্তুটো ভেৰিয়েবল হয় গতিকে মানুহ এটাৰ বুঢ়া আঙুলিটো একেই হ'ব পাৰে জানো কেতিয়াও সেইটোতো নোৱাৰে গতিকে তেনেকৈ তোমাৰ ইঞ্চৰ কনচেপ্টটো ভেৰি কৰিছে তো ফ্ৰেন্স ৰিভলিউশ্যন যিটো ষ্টাৰ্ট হ'ল তো তাৰ ফ্ৰেন্সৰ গভৰ্ণমেণ্টে ডিচাইড কৰিলে যে বোলে আমি এটা এনেকুৱা মেজাৰমেণ্ট ছিষ্টেম বনাব লাগে যাৰ হিচাপটো কনষ্টেণ্ট হয় মানে যাৰ হিচাপটো আমি কনষ্টেণ্ট বডি এটাৰ ওপৰত বনাব পাৰোঁ সি মানে কেতিয়াও ভেৰি নকৰে উইথ টাইম বা উইথ ছাবজেক্ট টু ছাবজেক্ট যাতে সি ভেৰি নকৰে তো তেনেকৈ আমাৰ কি হ'ল ফ্ৰেঞ্চ চাইণ্টিষ্টবিলাকে ডিচাইড কৰিলে যে আমি ইউনিভাৰ্চেল ছিষ্টেম এটা বনাম ফৰ ৱেইটছ এণ্ড লেংথ এণ্ড টাইম তো তাহাঁতি কেনেকৈ ডিচাইড কৰিলে সেই বস্তুটো যে আমাৰ যিটো মেৰিডিয়ান পাছ হয় আমাৰ পেৰিছখন ক'ত আছে ইণ্ডিয়াৰ এইখন যদি আমাৰ ইণ্ডিয়া হয় তেতিয়াহ'লে এইফালে আছে আমাৰ পেৰিছখন পেৰিছ তো আটলাণ্টিক অ'চেনৰ ওপৰতে ঠিক অ'চেনৰ ওপৰতে তো এটা মেৰিডিয়ান এনেকৈ পাছ হৈ যায় নহয় ৱৰ্ল্ডখনটো এনেকুৱা তো এই যিটো মেৰিডিয়ানটো পাছ হয় তো লেংথৰ কাৰণে তাহাঁতে ডিচাইড কৰিলে যে কেনেকৈ ল'ব যে 10 millionth part of the distance between North Pole and South Pole along the meridian passing through Paris পেৰিছৰ মাজেৰে পাৰ হোৱা যিটো মেৰিডিয়ান আছে নৰ্থ পল আৰু চাউথ পল কানেক্ট কৰা তাৰ 10 millionth part যথেষ্ট সৰু গতিকে 10 millionth part এটা আমাৰ 1 মিটাৰ হিচাপে আমি ধৰি ল'ম তো ফ্ৰেন্সৰ চাইণ্টিষ্টবিলাকে মিটাৰটোক তেনেকৈ ডিফাইন কৰিলে যে 1 মিটাৰ ইজ ইকুৱেল টু দ্য
10 millionth part, ঠিক আছে 10 millionth part of the meridian passing through Paris connecting North Pole and South Pole. তো সেইটো তোমালোকৰ তাহাঁতে ডিসাইড কৰিলে যে আমি ডিসটেন্সটো এনেকৈ মেজার কৰিম আৰু 1 মিটাৰ ইউনিট অফ লেংথটো মিটাৰটো 1 মিটাৰ আমি তেনেকৈ ডিফাইন কৰিম তো গ'ল মিটাৰটো গ'ল তো এতিয়া নেক্সট আমাৰ কি আছে লেংথ গ'ল এবাৰ আমাৰ মাছৰ কাৰণে কি কৰিলে যে cubic centimeter of distilled water at 4 degree centigrade and 760 mm of mercury তো cubic centimeter মানে ভলিউমটো লৈছে ঠিক আছে ডিষ্টিল ৱাটাৰৰ 1 centimeter cube হিমান ভলিউম at 4 degree centigrade and 760 mm of mercury তো এইটো আমাৰ নৰ্মেল এটমস্ফেৰিক প্ৰেছাৰ হয় তো এই বস্তুটো তোমাৰ ডিফাইন কৰিলে কি মাছ ঠিক আছে 1 cubic centimeter of distilled water at 4 degree centigrade and normal temperature normal pressure তো হেতু হল তোমালোক কি কলে এটু কি ডিফাইন কৰিলে তাহাতে গ্রাম প্ৰথমটো আছিল যে 1 মিটাৰ এটু হল 1 গ্রাম ঠিক আছে এবাৰ আমাক কি লাগে টাইম তো টাইমটো কেনেকৈ ডিফাইন কৰিব 1 সেকেন্ড যে 1 by 86400 part of mean solar day মানে এভারেজ সোলার ডে এটা দিনৰ এভারেজ সোলার ডে এটা 1 by 86400 part 2 400 part 2 তোমাৰ কি কৰিলে 1 সেকেন্ড বুলি ডিফাইন কৰিলে ঠিক আছে ফ্ৰেন্স সাইন্টিস্ট প্ৰথম মানে আমাৰ ওয়াৰ্ল্ডত প্ৰথম এনেকে বস্তুবোৰ ডিফাইন কৰিছিল 1 মিটাৰ 1 গ্রাম 1 সেকেন্ড তেনেকৈ ডিফাইন কৰিলে তো বস্তুটো ডেভেলপ হৈ আলটিমেটলি এই বস্তুটো এপ্ৰুভ হ'ল তো আমাৰ এনেকৈ এপ্ৰুভ হোৱাৰ লগতে এৰাউণ্ড 1798 or 97 মানত কি হ'ল মেট্ৰিক সিস্টেম অফ ইউনিটস বুলি ঘোষণা কৰা হ'ল এই বস্তুটো একসেপ্ট কৰি আমি মেট্ৰিক সিস্টেম অফ ইউনিটস বুলি গোটেই ওয়াৰ্ল্ডে মানে একসেপ্ট কৰি ল'লে ঠিক আছে তাৰ পিছত কি হ'ল তোমাৰ লাহে লাহে ব্ৰিটিছ এছ'চিয়েশ্যনে ডেভেলপ কৰা ষ্টাৰ্ট কৰিলে তো যেতিয়া ব্ৰিটিছ এছ'চিয়েশ্যনে ডেভেলপ কৰিলে তো 1861 মানত তো 1861 মানত তেতিয়া CGS এবছলুট সিস্টেম আহি গ'ল মেট্ৰিক সিস্টেমটো তোমালোকৰ ফ্ৰান্সত ডেভেলপ হ'ল পেৰিছত ডেভেলপ হ'ল তো ব্ৰিটিছে যিটো কৰিলে সেইটো আমি CGS বুলি ওয়াৰ্ল্ডে একসেপ্ট কৰিলে CGS এবছলুট সিস্টেম অফ ইউনিটস গতিকে এইবিলাক আমাৰ হিষ্ট্ৰী হয় হিষ্ট্ৰীটো জানাটো দৰকাৰী কেনেকৈ ষ্টাৰ্ট হ'লনো মেজাৰমেণ্টটো তো গতিকে CGS আহিল মেট্ৰিক সিস্টেম আহিল গতিকে এতিয়া আমি CGS সিস্টেমটোৰ বিষয়ে আমি জানি লওঁ যে CGSটো কি হয় জানাই চাগে শুনিছা তোমালোকে নিশ্চয় চিয়ৰলি শুনিছা এই বস্তুটো বেচিকেলি CGS জানাই কি হয় CGS সেন্টিমিটাৰ গ্রাম আৰু সেকেন্ড কিন্তু জানা তোমালোকে অলৰেডি শুনি আহিছা MKS এইটো জানা কি হয় মিটাৰ কিলোগ্ৰাম এণ্ড সেকেন্ড কিন্তু কথাটো হ'ল যে অকমান মানে আমাৰ কাৰণে ধৰা ইঞ্জিনিয়াৰিং সেক্টৰৰ কাৰণে অকমান কনসেপ্টটো অকমান বেলেগ হয় বিশেষ একো নহয় দুটা তিনটামান মানে প্যাৰামিটাৰ বেছি এড হৈ যায় তো সেইটো হয়তো তোমালোকৰ কাৰণে নতুন হ'ব পাৰে তো অকমান ভালকৈ শুনি ল'বাচোন তো এতিয়া CGS যেটো আমাৰ সিস্টেম অফ ইউনিট হয় এটোটো অলৰেডি আমাৰ আমি জানো যে লেংথ মাস এণ্ড টাইম এটোৰ লগত হৈ গ'ল কিন্তু কথা হ'ল যে ইয়াতে দুটা সিস্টেম আছে আমাৰ স্পেশালি প্ৰ্যাকটিক্যাল ফিল্ডৰ কাৰণে যেতিয়া আমি ইঞ্জিনিয়াৰিং ফিল্ডৰ কাৰণে ইউজ কৰোঁ তেতিয়া আমাৰ দুটা সিস্টেম আছে এটা হ'ল তোমাৰ ইলেক্ট্ৰোম্যাগনেটিক আৰু এটা হ'ল ইলেক্ট্ৰোস্ট্যাটিক কি হয় ইয়াত যে ইলেক্ট্ৰোম্যাগনেটিকত লেংথ মাস আৰু টাইম এটোটো এই তিনটাটো আছে এই তিনটা ফিক্স হয় আৰু এটা আহি যায় সেইটো হ'ল তোমালোকৰ মিউ মানে পাৰমিএবিলিটি আৰু এটা হ'ল তোমালোকৰ ইলেক্ট্ৰোস্ট্যাটিক ইয়াতেও এই তিনটা ফিক্স লেংথ মাস আৰু টাইম ফিক্স আৰু এটা তোমালোকৰ এক্সট্ৰা আহি যায় সেইটো হ'ল এপসাইলনটো কি হয় আমাৰ পাৰমিটিভিটি ইলেক্ট্ৰোম্যাগনেটিকত
তিনিটা ফিক্স হয় আমাৰ যিটো বেছিক আমাৰ যিকেইটা ফাণ্ডামেণ্টেল ইউনিট লেংথ মাছ টাইম এইকেইটা ফিক্স ইলেক্ট্ৰষ্টেটিকতো সেই তিনিটা ফিক্স হয় খালি ইলেক্ট্ৰমেগনেটিকত পাৰ্মিয়েবিলিটি বুলি এটা টাৰ্ম আহে যিটো আমি মিউ দি ইণ্ডিকেট কৰোঁ আৰু ইলেক্ট্ৰষ্টেটিকত পাৰ্মিটিভিটি বুলি এটা টাৰ্ম আহে পাৰ্মিটিভিটি যাক আমি এপচাইলন চাইন অৰ এপচাইলন এই চাইনটোৰে আমি ইণ্ডিকেট কৰোঁ যেতিয়া আমি ট্ৰাই কৰোঁ যে আমি চাৰ্জৰ ধৰা ডাইমেনশ্যনেল এনালাইচিছ কৰিব লাগে চাৰ্জ অৰ কাৰেণ্ট অৰ ইণ্ডাকশ্যন অৰ ইণ্ডাকটেন্স অৰ কেপাচিটেন্স এইবিলাক টাৰ্মৰ ডাইমেনশ্যনে এনালাইচিছ কৰা অকণমান টাফ লাগে নহয় জানো কাৰণ আমি জানো যে ধৰা মই ফ'ৰ্চৰ ডাইমেনশ্যনে কৰোঁ তো ফ'ৰ্চ ইজিকেল টু এফ ইজিকেল টু এম এ এইটো আমি কৈ দিব পাৰোঁ এম মানে মাছ এ মানে এক্সেলাৰেশ্যন তো এই আমি জানো যে ভেল'চিটি বাই টাইম হয় তো ভেল'চিটি জানো আমি ডিষ্টেঞ্চ বাই টাইম হয় তো এইবিলাক আমাৰ কাৰণে মানে ইজি হয় কিন্তু যেতিয়া চাৰ্জ বুলি কোৱা যায় কাৰেণ্ট বুলি কোৱা যায় তেতিয়া আমি মানে ডিফাইন কৰিব নোৱাৰোঁ বা আমি ঢুকি নাপাওঁ যে মানে কেনেকৈ উলিয়াব লাগে বস্তুবোৰ ডেফিনেটলি ফৰ্মুলাৰ পৰা ওলাব কিন্তু কিছুমানৰতো আমি ধৰা যিটো এনালাইচিছ যেনেকৈ ইয়াতে ডিষ্টেঞ্চ তুমি লেংথ এল টি টাইম তো গতিকে এইবিলাক ৰিপ্ৰেজেণ্টেশ্যন জানা অকল আমি এম এল টি ফৰ্মতহে ৰিপ্ৰেজেণ্টেশ্যনটো জানো কিন্তু বেলেগতো এনেকুৱা পেৰামিটাৰো থাকিব পাৰে যাৰ সহায়ত আমি হয়তো চাৰ্জ কাৰেণ্ট ইণ্ডাকটেন্স এইবিলাক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো আমাক বেচিকেলি যিটো ইলেক্ট্ৰষ্টেটিক আমাৰ ছিষ্টেম হয় তো সেইটোৱে বেচিকেলি আমাক এইবিলাকৰ ডাইমেনশ্যনে এনালাইচিছ দিয়াত সহায় কৰে কেনেকৈ চাওঁ বাৰু এইটো এতিয়া চাবা মই বিচাৰিছোঁ যে মই চাৰ্জৰ মই ডাইমেনশ্যনৰ ফৰ্মুলা বিচাৰিছোঁ ঠিক আছে ডাইমেনশ্যনৰ এনালাইচিছ লাগে আৰু ইন ইলেক্ট্ৰষ্টেটিক ছিষ্টেম তো কি হয় আমি এটা ফৰ্মুলা নিশ্চয় জানো যে এফ ইজুকেল টু ইলেক্ট্ৰষ্টেটিক মানে অলৱেজ ৰিলেটেড টু চাৰ্জ ঠিক আছে তো আমি জানো যে এফ ইজুকেল টু কুলম্বছ ল মতে এফ ইজুকেল টু Q1 Q2 ডিভাইডেড বাই এপচাইলন ডি স্কুৱেৰ আমি এইটো জানো কুলম্বছ ল মতে ঠিক আছে তো আমাক কি লাগে যে চাৰ্জৰ তাৰমানে ইয়াৰ আমাক ডাইমেনশ্যন এনালাইচিছ লাগে এতিয়া কেনেকৈ উলিয়াম এই বস্তুটো তো আমি ফ'ৰ্চৰটো আমি নিশ্চয় জানো এফ ইজিকেল টু এম এ তাৰ পৰা ওলাই আহিব কি ওলাই তাৰ পৰা যে এম এল টি ইনভাৰ্চ স্কুৱেৰ হ'ব ন এ ভেল'চিটি টি ভেল'চিটি ডি ডিভাইড তো এম এল টি ইনভাৰ্চ স্কুৱেৰ এইটো হ'ল তোমালোকৰ ফ'ৰ্চ তো গতিকে এইটো ফৰ্মুলাৰ মতে এটা তোমালোকে পুট কৰা এম এল টি ইনভাৰ্চ স্কুৱেৰ ইজ ইকুৱেল টু আমাক ইয়াতে কি আছে Q1 আৰু Q2 হয়তো দুইটাই চাৰ্জে ন তো গতিকে যদি Q1 ইজ ইকুৱেল টু Q2 বুলি ধৰোঁ তো কি হ'ব Q স্কুৱেৰ হ'ব ইয়াতে Q ইনটু Q তো ইয়াতে মই লিখিলোঁ Q স্কুৱেৰ তো এই বস্তুটো আমাৰতো অলৰেডি আমাৰ কাৰণে ইলেক্ট্ৰষ্টেটিক যিটো ছিষ্টেম অফ ইউনিট হয় তাৰ কাৰণে কি আছিলে এম এল টি আৰু এপচাইলন হয়নে তো গতিকে এপচাইলনটো যেনেকৈ এম আমি মাছক আমি যেনেকৈ কেপিটেল এম এ দিয়ে ৰিপ্ৰেজেণ্ট কৰি থওঁ লেংথত যেনেকৈ এল তো গতিকে এপচাইলনটো এপচাইলনে থাকিব তো গতিকে ইয়াতে এপচাইলন আমি লিখি ল'লোঁ তাৰপিছত আমাৰ আৰু এটা কি আছিলে যে ডি স্কুৱেৰ তো ডি কিহৰ ইউনিট হয় লেংথৰ গুড তো লেংথ স্কুৱেৰ হৈ গ'ল তো আমাক কাৰ লাগে ডাইমেনশ্যন ফৰ্মুলা কিউৰ তো গতিকে ক্ৰছ মাল্টিপ্লাই কৰি দিয়া কিউ স্কুৱেৰ ইজ ইকুৱেল টু এম এল টি ইনভাৰ্চ স্কুৱেৰ এপচাইলন আৰু এল স্কুৱেৰ তো এতিয়া আল্টিমেটলি কি হ'বগৈ এপচাইলন মাল্টিপ্লাই কৰি দিব পাৰা একো ইছ্যু নাই এপচাইলন এম এল কিউব টি ইনভাৰ্চ স্কুৱেৰ তো লাগে কাক আমাৰ কিউৰ কাৰণে লাগে কিন্তু ইয়াতেতো কিউ স্কুৱেৰ আছে নহয়নে তো গতিকে স্কুৱেৰ যদি উঠাব লাগে তেতিয়াহ'লে আমাৰ কি হয় স্কুৱেৰ উঠালে মই অকল কিউৰ কাৰণে উলিয়াব বিচাৰোঁ এপচাইলন এম এল কিউব টি ইনভাৰ্চ স্কুৱেৰ টু দি পাৱাৰ হাফ কাৰণ এইফালে স্কুৱেৰটো আমি উঠাই দিলোঁ তো গম পাওঁ তো কি হ'ব
epsilon to the power half m to the power half L to the power 3 by 2 t to the power কি হ'ব এইটো মাইনাছ যদি হাফটো তললৈ আনো -2 ডিভাইডেড বাই 2 তাৰমানে -1 আৰু তো আল্টিমেটলি আমাৰ কি হ'ল টেম্পাৰেচাৰ এনালাইচিছ এপসাইলন হাফ m হাফ L 3 by 2 t -1 এইটো হ'ল আমাৰ ডিমেনশ্যনেল ফৰ্মুলা ফৰ চাৰ্জ বুজিছা চাৰ্জক তো আমি অকল এমএলটিৰ সহায়ত আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কাৰণ এটা চাৰ্জত অকল মাছ লেংথ আৰু টাইমেটো নাথাকে সৰি তো এটা চাৰ্জৰ যদি আমি ইলেক্ট্ৰষ্টেটিক ইলেক্ট্ৰমেগনেটিক তাৰ কাৰণে আমাৰ চাৰ্জৰ এনালাইচিছ সদায় বেলেগ বেলেগ হয় তো ইলেক্ট্ৰষ্টেটিকৰ কাৰণে আমাক সদায় এটা এক্সট্ৰা টাৰ্ম লাগে সেইটো হ'ল আমাৰ এপসাইলন অৰ পাৰমিটিভিটি এতিয়া যদি ট্ৰাই কৰোঁ মই ধৰা কাৰেণ্টৰ মই ডাইমেনশ্যন ফৰ্মুলা উলিয়াব লাগে তো আমি জানো যে কাৰেণ্ট ইজ ইকুৱেল টু কি হয় কাৰেণ্ট I is equal to Q by T চাৰ্জ বাই টাইম নহয় না তো গতিকে চাৰ্জৰ কাৰণে আমি অলৰেডি তো পায়ে গ'লোঁ ডাইমেনশ্যনেল ফৰ্মুলাটো ফৰ এনালাইচিছটো এইটো যে এপসাইলন হাফ m হাফ L 3 by 2 T ইনভাৰ্চ ন তো গতিকে চিম্পলি আমি ইয়াতে পুট কৰি দিব পাৰোঁ কিউটো যে এপসাইলন টু দি পাৱাৰ হাফ m টু দি পাৱাৰ হাফ L টু দি পাৱাৰ 3 by 2 আৰু T টু দি পাৱাৰ -1 divided by t divided by t আছে ন তো গতিকে কি হ'ল সিম্পল এপসাইলন হাফ m হাফ L 3 by 2 তো t যদি ওপৰ ফালে ইনভাৰ্স হৈ যাব লগিয়া হয় তেতিয়ালে ওপৰত গৈ কি হ'ব ইনটু t -1 হ'ব ন ইনভাৰ্স যদি হয় তো গতিকে কি হ'ব t -2 দুটা সেম টাৰ্মক যদি তুমি মাল্টিপ্লাই কৰিব লাগে তেতিয়ালে আমি কি কৰি দিওঁ বা ইয়াৰ পৰা তুমি যদি তলৰ পৰা যদি ওপৰলৈ যদি পাৱাৰটো হেৰি কৰে তেতিয়া মাইনাস হৈ যায় বা ইয়াত প্লাস হৈ যাব একেই কথা তো -2 হ'ল মানে যদি মাল্টিপ্লাই হ'ল t -1 ইয়াত কৰি দিছোঁ t ইনভাৰ্স ডট t ইনভাৰ্স যদি এনেকৈ কৰিব লাগে সেম টাৰ্ম হয় আৰু পাৱাৰ আমি জাস্ট সিম্পলি এড কৰিব লাগে যদি ইয়াত মাল্টিপ্লাই কৰিব লাগে t -1 প্লাস -1 তো গতিকে কি হ'ল t -1 তো t -2 এনেকৈ হ'ব আৰু সিম্পলিও কৰিব পাৰে যে ওপৰত t -1 আছে আৰু তলত t আছে তো এটা পৰা আনটোলৈ গ'লে ই মাইনাস হৈ যাব যদি আমি t ইনভাৰ্স ডিভাইডেড বাই t যদি কৰোঁ এই পাৱাৰটো ইয়াৰ পাৱাৰৰ লগত কি হৈ যাব মাইনাস সাইন হৈ পিনে ইয়াৰ লগত জুৰি যাব এনেকৈ t -1 ইয়াতে 1 আছে তো ওপৰলৈ উঠি গ'ল হি -1 আকৌ ইয়াৰ আগত এটা মাইনাস সাইন লাগি যাব সিম্পলি যেতিয়া ওপৰলৈ উঠি যাব তো t ইনভাৰ্স স্কয়াৰ ইয়াতো একে তেনেকৈও কৰিব পাৰা নহলে ওপৰত গৈ মাল্টিপ্লাইও কৰিব পাৰা একো কথা নাই এইবিলাক সাগে পাইছা যদি প্ৰবলেম হয় কবা মই ভালকে নিউমেৰিকেল লৈ পিনে বুজাই দিম হ'ব তো এনেকৈ আমি কাৰেণ্টৰো ডিমেনশ্যনৰ ফৰ্মুলা পাই গ'লোঁ এই বস্তুটো তো তেনেকৈ তোমালোকে EMF-ৰো উলিয়াব পাৰা পটেনশিয়াল ডিফাৰেন্সৰো উলিয়াব পাৰা যদি ফৰ্মুলা জানা তো গতিকে আমাৰ কথাটো হ'ল যে আমি MKS সিস্টেমত CGS সিস্টেমত আমি দুটা টাইপৰ পাওঁ এটা হ'ল তোমাৰ ইলেক্ট্ৰষ্টেটিক সিস্টেম আৰু এটা হ'ল তোমাৰ ইলেক্ট্ৰমেগনেটিক সিস্টেম তো ইলেক্ট্ৰষ্টেটিকত আমাৰ কাৰণে মেইন প্ৰায়োৰিটি কোনে ৰাখে এপসাইলন নহয়নে এপসাইলন আৰু ইলেক্ট্ৰমেগনেটিকত আমাৰ কাৰণে ৰাখে তোমাৰ মিউ তো এইটো CGS সিস্টেমটো আমি পৰা ডিসকাস কৰিলোঁ দুটামান নিজে কৰিবাচোন মানে বুকখনত আছে হ'লে দুটামান নিজে কৰি চাবা বুজিবলৈ চেষ্টা কৰিবা তোমালোকে উলিয়াবা পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে কৰি চাবা পটেনশিয়াল ডিফাৰেন্স কেপাচিটেন্স আহে দেই এক্সামত আহে সেইকাৰণে কৈছোঁ ডাইমেনশ্যনৰ ফৰ্মুলা উলিয়াবলৈ কেপাচিটেন্স আৰু ইণ্ডাক্টেন্স এই তিনিটা কৰি চাবাচোন ইন ইলেক্ট্ৰষ্টেটিক ইলেক্ট্ৰষ্টেটিক য'ত তোমালোকে ইউজ কৰিবা এপসাইলন হ'ব এইখিনিতো মই ক'লোঁ যে তোমালোকৰ ইলেক্ট্ৰষ্টেটিকৰ কাৰণে এপসাইলন লাগে পাৰমিটিভিটি লাগিব আৰু ইলেক্ট্ৰমেগনেটিকৰ কাৰণে মিউ লাগে পাৰমিয়েবিলিটি লাগে তো এবাৰ ইলেক্ট্ৰষ্টেটিকটো চালোঁ এবাৰ ইলেক্ট্ৰমেগনেটিকটো চাওঁচোন তাত কেনেকুৱা কি ডিফাৰেন্স আহে এতিয়া মেগনেটিক সিস্টেম এটাত আমি সদায় বস্তুবিলাক পোল ষ্ট্ৰেংথ মেগনেটাইজিং ফোৰ্স এনেকুৱা কিছুমান টাৰ্ম ইউজ কৰোঁ ন ধৰা আমি মেগনেটিক ফিল্ড ইউজ কৰোঁ এনেকুৱা টাইপৰ
বস্তুবোৰ যেতিয়া ট্ৰান্সফৰ্মাৰ পঢ়া তেতিয়া আহে নহয় মেগনেটিক ফিল্ডৰ কথাবোৰ তো তেনেকুৱা তো তাত আমাৰ সদায় কি এটা টাৰ্ম লাগে মিউ তো পোল ষ্ট্ৰেংথ এতিয়া আমি যে অকণমান আগতে যিটো চাৰ্জৰ ইউনিট উলিয়াইছিলোঁ তেতিয়া আমি কুলম্বছ ল ইউজ কৰিছিলোঁ নহয়নে যে F = Q1 Q2 ডিভাইডেড বাই এপচাইলন ডি স্কুৱেৰ সেইটো ইউজ কৰিছিলোঁ তো ছেইম ফৰ্মুলা আমাৰ সেইটো ফ'ৰ্চ অফ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আছিলে আৰু মেগনেটিক যেতিয়া টাৰ্মত আমি কওঁ তেতিয়া আমাৰ সেইটো বস্তুটোৱে কি হয় পোল ষ্ট্ৰেংথ বুলি আমি কওঁ পোল ষ্ট্ৰেংথ ছেইম ফৰ্মুলা খালি তাত আমাৰ নাম হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আৰু ইয়াত খালি নাম হয় পোল ষ্ট্ৰেংথ পোল মানে ইয়াতে চাৰ্জকে বুজায় বুজিছা তো পোল মানে ইয়াতে চাৰ্জে হয় খালি মানে আমি ইয়াত চাৰ্জ বুলি নকওঁ আৰু ইয়াতে আমি মাছ বুলি ক'ব পাৰোঁ ইয়াতে মাছ বুলি কওঁ সেইকাৰণে তাত আৰু আমি ইলেক্ট্ৰষ্টেটিক যেতিয়া ছিষ্টেমত যাওঁ তেতিয়া আমি চাৰ্জ বুলি ইউজ কৰোঁ কিন্তু এই পোল বস্তুটো তুমি যদি ইলেক্ট্ৰষ্টেটিকৰ টাৰ্মত ক'ব খোজা তেতিয়াহ'লে সি চাৰ্জেই হ'ব কিন্তু চিন্স আমি মেগনেটিক ফিল্ডত কাম কৰি আছোঁ বৰ্তমান তো সেইকাৰণে আমাৰ ইয়াতে মাছ হিচাপে আমি ইউজ কৰোঁ তো ইয়াৰ ফৰ্মুলা হ'ল F = m1 m2 ডিভাইডেড বাই মিউ ডি স্কুৱেৰ পেনটো চেঞ্জ কৰি ল'বা সেইটো বেয়া হৈছিলে পোল ষ্ট্ৰেংথ তো মই ক'লোঁ একেই কথা ইলেক্ট্ৰষ্টেটিক যিটো ফ'ৰ্চ আমি উলিয়ালোঁ থ্ৰু কুলম্বছ ল তো সেইটো নিচিনা আছে তো গতিকে ইয়াতে পোল ষ্ট্ৰেংথৰ ফৰ্মুলা আছে F = m1 m2 ডিভাইডেড বাই মিউ ডি স্কুৱেৰ চিন্স ইট ইজ ইলেক্ট্ৰমেগনেটিক বুজিছা তো গতিকে m1 m2 তো মাছ হয় আমাৰ কাৰণে সেইটো আমি জানোৱে কি হয় তো ইয়াত ডেফিনেটলি ইয়াতে মাছৰ ফৰ্মুলা আহিব তো ফ'ৰ্চৰ কাৰণে আমি জানো ফ'ৰ্চৰ কাৰণে ছেইম আগতে যিটো আমি উলিয়ালোঁ F = ma তাৰ কাৰণে একেই হ'ব কি হ'ব mlt ইনভাৰ্ছ স্কুৱেৰ কৰি চাওঁ ফ'ৰ্চৰ কাৰণে মই দিলোঁ mlt ইনভাৰ্ছ স্কুৱেৰ আৰু যিহেতু m1 m2 আছিলে গতিকে মাছেই হয় সেই দুটা তো m স্কুৱেৰ ডিভাইডেড বাই মিউ থাকিব আৰু ডি স্কুৱেৰৰ কাৰণে কি হ'ল l স্কুৱেৰ চিম্পল হ'লনে তো গতিকে এতিয়া আমাৰ পোল ষ্ট্ৰেংথ আমাৰ একচুৱেলি মই যেতিয়া ক'লোঁ যে m1 m2 মাছ হয় তো আমি ইয়াতে বেচিকেলি মেগনেটিক টাৰ্মত আমি ইহঁতক নাম দিছোঁ পোল তো গতিকে আমি ইহঁতক মাছ হিচাপে ল'ব নোৱাৰোঁ আমি ইহঁতক ল'ম পোল হিচাপে আমাৰ যিটো জেনেৰেল ফাণ্ডামেণ্টেল টাৰ্ম সেইটোৰ কাৰণে ই মাছ হয় ডেফিনেটলি কিন্তু মেগনেটিক যেতিয়া টাৰ্ম আহি পায় তাৰ কাৰণে ই পোল হৈ যায় তো গতিকে যেতিয়া তুমি পোল ষ্ট্ৰেংথ তাৰ কাৰণে যদি ডাইমেনশ্যনেল এনালাইচিছ উলিয়াব লাগে তেতিয়াহ'লে তুমি ইয়াৰ কাৰণেহে উলিয়াই আছা নহ'লেতো ইয়াত কাৰ কাৰণে উলিয়াবা ইয়াতে মাছ হৈ গ'ল তো ইয়াতে মিউটোতো মিউৱে থাকিব তো গতিকে লেংথ থাকিলে টাইম থাকিলে তো কাৰ কাৰণে উলিয়াম ন আগতে যেনেকৈ তুমি ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ কাৰণে F = Q1 বা চাৰ্জৰ কাৰণে Q1 Q2 ডিভাইডেড বাই এপচাইলন ডি স্কুৱেৰ উলিয়াইছে তো আমি চাৰ্জৰ কাৰণে উলিয়াইছিলোঁ ডাইমেনশ্যন এনালাইচিছটো তো ইয়াতেওতো কাৰোবাৰ কাৰণে উলিয়াব লাগিব যাৰ নাম পোল ষ্ট্ৰেংথ হ'ব নামটো তো আগতে আমি চাৰ্জৰ কাৰণে উলিয়ালোঁ তো ইয়াতে পোল ষ্ট্ৰেংথ হ'ব এম ইয়াক আমি মাছ বুলি ল'ব নোৱাৰোঁ অকণমান আগতে মই তাকে ক'লোঁ যে চাৰ্জ যেনেকুৱা হয় ইয়াতে পোল ষ্ট্ৰেংথটো তেনেকুৱাও হয় সেইটোৱে একজেক্টলি ছেইম বস্তু খালি ইয়াতে নামটো আমি পোল ষ্ট্ৰেংথ বুলি দিছোঁ হয় কিন্তু মাছেই চাৰ্জ এটাও মাছ হয় পোল ষ্ট্ৰেংথটোও মাছ হয় কিন্তু আমি ইয়াত খালি টাৰ্ম আমি অকণমান বেলেগ কৰিছোঁ বিকজ মিউ আৰু এপচাইলনৰ কাৰণে ইহঁতৰ অকণমান কেৰেক্টাৰিষ্টিক্সটো বেলেগ হৈ যায় ইহঁতে বেলেগকৈ অকণমান বিহেভ কৰা মানে ষ্টাৰ্ট কৰে এতিয়া মাছ এটাৰ কাৰণে যদি শিলগুটি এটা লোৱা যদি তুমি চাৰ্জ এটা লোৱা আৰু যদি পোল ষ্ট্ৰেংথ এটা লোৱা তেতিয়াহ'লে ইহঁতে বিহেভ বেলেগকৈ কৰিব বিকজ ইট হেজ চাম এডিশ্যনেল টাৰ্মছ মাছ কেৰি অনলি দ্য ৱেইট but the charge carries permittivity with it and the pole strength carries mu permeability তো সেইকাৰণে ইহঁতৰ অকণমান কেৰেক্টাৰিষ্টিক্সটো বেলেগ হয় সেইকাৰণে টাৰ্মো বেলেগ আৰু সেইকাৰণে ইহঁতৰ ডাইমেনশ্যনেল এনালাইচিছটো অকণমান বেলেগ হয় অ'কে তো আমি ইয়াৰ কাৰণে উলিয়াম mlt ইনভাৰ্ছ স্কুৱেৰ m স্কুৱেৰ মিউ কেপিটেল স্মল লিখিব পাৰে একো কথা নাই মিউ l
স্কুৱেৰ তো ইয়াৰ পৰা পাবা এম স্কুৱেৰ আমি পালোঁ তো ইয়াতে ক্ৰছ মাল্টিপ্লাই কৰি দিয়া কি হ'ল এম এল কিউব টি মাইনাছ টু মিউ তো ইয়াতে স্কুৱেৰ গুচাই দিলে কি হ'ব ইয়াতে হাফ এটা পাৱাৰ হৈ যাব তো গতিকে এম হাফ 3 এল 3/2 টি মাইনাছ 1 আৰু মিউ টু দি পাৱাৰ হাফ তেনেকুৱা হ'ব ইয়াৰে ডাইমেনশ্যনেল এনালাইচিছটো তো তুমি ইলেক্ট্ৰমেগনেটিকৰ কাৰণে তুমি যিহেতু পোল ষ্ট্ৰেংথটো পাই গ'লা তুমি নিশ্চয় মেগনেটাইজিং ফ'ৰ্চটো উলিয়াব পাৰিবা আৰু মেগনেটাইজিং ফ'ৰ্চটো ইজ ইকুইভেলেণ্ট টু দ্য কাৰেণ্ট ইন ইলেক্ট্ৰষ্টেটিক ছিষ্টেম যেনেকৈ আমি কাৰেণ্টটো উলিয়াইছিলোঁ আই ইজ ইকুৱেল টু চাৰ্জ বাই টি যেনেকৈ উলিয়াইছিলোঁ তো ইয়াতেও এইটো আমাৰ কিহৰ কাৰণে আছিলে ইলেক্ট্ৰষ্টেটিকৰ কাৰণে আছিলে তো এইবাৰ আমি মেগনেটাইজিং ফ'ৰ্চ যিটো হয় আমাৰ magnetizing force is equivalent to current in electrostatic system and represented by F divided by small m. Small m is your pole strength. আমি already উলিয়াইলো আৰু magnetizing force ক আমি কি represent কৰো h দি represent কৰো therefore h is equal to force divided by pole strength নহয়নে একে কথাটো একে হয় আই ইজ ইকুৱেল টু কিউ বাই টি আছিলে তাত তো ইয়াতে খালি আই নাই এইচ যিহেতু মেগনেটাইজিং ফ'ৰ্চ আহিলে তো গতিকে ইয়াতে এফ বাই পোল ষ্ট্ৰেংথ আহিল তো আমি এইচৰ কাৰণে উলিয়াব লাগে কিছুমান ইকুইভেলেণ্ট হয় টাৰ্মবিলাক ইকুইভেলেণ্ট নট ইকুৱেল দেই মই ইকুইভেলেণ্ট বুলি কৈ আছোঁ ইকুৱেল নহয় কিন্তু ইকুইভেলেণ্ট হয় তো আমি তেনেকৈ মানে মিলাই আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ইহঁতৰ বিহেভিয়াৰেল চেঞ্জেছ চাই কেৰেক্টাৰিষ্টিক চাই বা কিছুমান গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন চাই হ'ব তো গতিকে এতিয়া এইচৰ যদি তুমি উলিওৱা মেগনেটাইজিং ফ'ৰ্চৰ কাৰণে যদি তুমি উলিয়াব খোজা তেতিয়াহ'লে ফ'ৰ্চৰ কাৰণেতো জানা ফ'ৰ্চৰটো অলৰেডি মুখস্থ হ'বই লাগে এম এল টি ইনভাৰ্ছ স্কুৱেৰ আৰু পোল ষ্ট্ৰেংথটোৰ কাৰণে আমাৰ কি আছিলে মিউ হাফ এম হাফ এল 3/2 আৰু টি ইনভাৰ্ছ ৱেল এনাফ তো এতিয়া তোমালোকে চিম্পলি আৰু প্লাছ মাইনাছ কৰিলে হ'ল তো মিউ ওপৰত যদি গুচি যায় মাইনাছ হাফ হ'ব এম হাফ আছে ওপৰত এম আছে তো গতিকে 1 মাইনাছ হাফ কি হ'ব এম হাফেই হ'ল তাৰপিছত ওপৰত এল 1 আছে তলত এল 3/2 আছে তো 1 মাইনাছ 3/2 কিমান হ'ব 1 মাইনাছ 3/2 কৰি চাবাচোন নিজে 2 মাইনাছ 3 এনেকুৱা মাইনাছ হাফ তো এল মাইনাছ হাফ হ'ল তো গতিকে ওপৰত টি ইনভাৰ্ছ স্কুৱেৰ আছে তলত টি ইনভাৰ্ছ আছে তো গতিকে ই যদি ওপৰলৈ উঠি যায় টি ইনভাৰ্ছ স্কুৱেৰ ওপৰলৈ উঠি গ'লে মই মাইনাছ হৈ যায় বুলি কৈছিলোঁ মাইনাছ 1 তো কি হ'ল টি মাইনাছ প্লাছ 1 তো গতিকে কি হ'ল ইজ ইকুৱেল টু টি মাইনাছ 1 গতিকে টি মাইনাছ 1 আৰু এইটো হ'ল তোমালোকৰ ইয়াৰ ডাইমেনশ্যন এনালাইচিছ মেগনেটাইজিং ফ'ৰ্চৰ অ'কে এইখিনি যেহেতু মেগনেটাইজিং ফ'ৰ্চ পাৰিলা তোমালোকে কাৰেণ্টটো পাৰিবা যদিহে কাৰেণ্টৰ ফৰ্মুলা জানা ইন ইলেক্ট্ৰমেগনেটিক ফৰ্ম গতিকে ইলেক্ট্ৰমেগনেটিক ফৰ্মত কাৰেণ্টৰ ফৰ্মুলা হয় এইটো তোমালোকে কাৰেণ্টৰ ফৰ্মুলাটো অবভিয়াছলি তুমি বেলেগৰ পৰা ডিৰাইভ কৰিব লাগিব আৰু ই মানে মেগনেটাইজিং ফ'ৰ্চেহে দিয়ে তো এইচ ইজ ইকুৱেল টু 2 পাই আই ডিভাইডেড বাই আৰ এনেকুৱা এটা ফৰ্মুলা আছে তো ইয়াৰ পৰা তুমি আইৰ ভেলুটো উলিয়াব পাৰা আইৰ ডাইমেনশ্যনেল এনালাইচিছ উলিয়াব পাৰা তো এনেকুৱা হয় বস্তুবোৰ বুজিছা CGS চিষ্টেমবোৰ এনেকুৱা হয় তো তোমাৰ আমি সৰুতে জানিছিলোঁ ন ক্লাছ 9-10 মানত জানিছিলোঁ যে চেণ্টিমিটাৰ গ্ৰাম আৰু ছেকেণ্ড তো এতিয়া চিন্স তোমালোকে ইঞ্জিনিয়াৰিঙত সোমাই গ'লা তো এইকাৰণে ইয়াতে দুটা আহে মিউ এণ্ড এপচাইলন মিউ কিহৰ কাৰণে হয় কোনটো চিষ্টেমৰ কাৰণে নিজে নিজে ৰিপিট কৰিবা ইলেক্ট্ৰমেগনেটিক আৰু ইলেক্ট্ৰষ্টেটিক তো চবৰে কাৰণে ফৰ্মুলা বেলেগ বেলেগ আছে তো চবৰে কাৰণে আমাৰ ডাইমেনশ্যন এনালাইচিছো আমাৰ বেলেগ বেলেগ হয় ৱেল এণ্ড গুড এইখিনি হোপফুলি বুজি পাব লাগে মোৰ মতে দি আৰু ইজি হয় আৰু বুকখন ৰেফাৰ কৰিবা প্ৰব্লেম হ'লে মোক ক'লে হ'ল নেক্সট আমি মুভ কৰোঁ MKS চিষ্টেমলৈ MKS চিষ্টেমটো তোমাৰ এৰাউণ্ড 1901 সিমান মানত প্ৰফেচৰ গিয়ৰ্গী এই মানুহজনে ইণ্ট্ৰডিউচ কৰিছিলে তো MKSক আমি কেতিয়াবা গিয়ৰ্গী চিষ্টেম বুলিও জানো গিয়ৰ্গী চিষ্টেম বুলিও জানো
তেওঁ একচুৱেলি কি প্ৰপ'জ কৰিছিলে যে MKS চিষ্টেমটো দ্য MKS চিষ্টেম শুড বি ৰিপ্ৰেজেণ্টেশ্যন অফ প্ৰেক্টিকেল ফিজিকেল কোৱান্টিটিজ হা তো মানে তেওঁ সেই বস্তুটো প্ৰপ'জ কৰিছিলে এতিয়া আমি অবভিয়াছলি তোমালোকে MKS বুলি ক'লে ডেফিনেটলি সেইটোৱে জানিবা তো অকণমান টাৰ্মটো মই বেলেগকৈ বুজাই দিছোঁ যিহেতু আমাক লাগে তো এইটোত জানো মিটাৰ কিলোগ্ৰাম ছেকেণ্ড ইজি হয় এইবিলাক তো কেনেকৈ ই তোমাৰ ৰিপ্ৰেজেণ্ট কৰে প্ৰেক্টিকেল ইউনিটছবিলাকক বা প্ৰেক্টিকেলি আমি কেনেকৈ ইউজ কৰোঁ এটা MKS চিষ্টেম এতিয়া চোৱা যদি মই ক'ব লাগে যে MKS ইউনিট অফ লেংথ যদি মানে ক'ব লাগে কি জানো মিটাৰ ডেফিনেটলি মিটাৰ তো 1 মিটাৰ ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ নহয়নে ডেফিনেটলি হয় তো মই এনেকৈ লিখিব পাৰোঁ নেকি যে 100 ইনটু CGS ইউনিট অফ লেংথ পাৰোঁ বিকজ চেণ্টিমিটাৰ ইজ ইয়ৰ CGS ইউনিট ফৰ লেংথ ডেফিনেটলি পাৰোঁ মই এনেকৈ লিখিব আৰু এটা বস্তু মই লিখিব পাৰোঁ যদি মই এনেকৈ লিখোঁ MKS ইউনিট অফ মাছ ইজ কি হয় কে মানে কেজি তো কেজি তো কিমান গ্ৰামৰ সমান 1 kg ইজ ইকুৱেল টু হাউ মাছ গ্ৰাম 1000 গ্ৰাম তো গ্ৰাম ইজ দ্য ইউনিট ফৰ CGS হয়নে CGS ইউনিট ফৰ মাছ একেদৰে মই টাইমৰ কাৰণেও লিখিব পাৰোঁ MKS ইউনিট অফ টাইম ইজ ইকুৱেল টু 1 ছেকেণ্ড তো ডেট ইজ ইকুৱেল টু দ্য CGS ইউনিট অফ টাইম তো আমাৰ বেচিকেলি তেনেকুৱা হয় MKS চিষ্টেমটো আমি CGS চিষ্টেমৰ ৰেফাৰেঞ্চত আমি লিখিব পাৰোঁ বুজি পাইছানে তো সেইকাৰণে আমি কওঁ মানে তেখেতে প্ৰপ'জ সেইকাৰণে কৰিছিলে যাতে আমি প্ৰেক্টিকেল ৱৰ্ল্ডত আমি MKS যিটো আমাৰ পদ্ধতি হয় সেই বস্তুটো যাতে আমি ইউজ কৰিব পাৰোঁ সেইকাৰণে তেওঁ সেইটো প্ৰপ'জেল দিছিলে কাৰণ CGSটো কেতিয়াবা চেণ্টিমিটাৰ তুমি বেছিভাগ বস্তু আমি চেণ্টিমিটাৰত নকওঁ এক্সেপ্ট ফৰ ডেট 15 মানে চেণ্টিমিটাৰ যিটো আমাৰ স্কেল আছে তো আমি খুব সাধাৰণ কথাবিলাকহে চেণ্টিমিটাৰত কওঁ নহয় জানো সৰু কিছুমান যেতিয়া লেংথ আমি মেজাৰ কৰিব লাগে ধৰা ইয়াৰ আমি উইথটো আমি চেণ্টিমিটাৰত ক'ম ইয়াৰ লেংথটো চেণ্টিমিটাৰত ক'ম কিন্তু বেছিভাগ আমি মিটাৰ কিলোমিটাৰ তেনেকুৱাই ইউজ কৰোঁ যে 500 মিটাৰ ইয়াৰ পৰা বা তিনিআলিৰ পৰা পলিটেকনিক 1 কিলোমিটাৰ তেনেকুৱা আৰু মানে তো বেছিকেলি আমি সদায় MKS চিষ্টেমটো ইউজ কৰিব ট্ৰাই কৰি থাকোঁ বা তোমালোকেতো কেতিয়াও নোকোৱা মাংস দোকানত গৈ পিনে যে 1000 গ্ৰামৰ হেৰি দিয়ক মাংস দিয়ক তেনেকৈতো নোকোৱা তেনেকৈ ক'বা যে 1 কেজি মাংস দিয়ক তেনেকুৱাই তো ছেকেণ্ডটো চবৰে কাৰণে ইউনিভাৰ্চেল হয় এইটো মানে MKS CGS চবৰে কাৰণে আমি ইউজ কৰিব পাৰোঁ তো বেচিকেলি MKS চিষ্টেমটো সেইকাৰণে ইণ্ট্ৰডিউচ কৰা হ'ল যে বোলে আমি প্ৰেক্টিকেল লাইফত যাতে CGSটো ইউজ নকৰি CGS যিবিলাক ইউনিট হয় চিষ্টেমটো তাক আমি ৰিপ্লেচ কৰি পিনে আমি MKSৰ টাৰ্মছবিলাক ইউজ কৰিব পাৰোঁ ফৰ আৱাৰ মানে ফৰ আ ইজিয়াৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু ঠিক তেনেদৰে আমি চাৰ্জ কাৰেণ্ট এইবিলাকৰো আমি পাৰোঁ দেই MKS ৰিপ্ৰেজেণ্টেশ্যন উলিয়াবৰ কাৰণে তো এইখিনি তোমালোকক নালাগে তো এনেই এক্সাম্পলটো দি দিছোঁ যে কেনেকৈ উলিয়াই ধৰা চাৰ্জৰ আমি যেতিয়া ইলেক্ট্ৰমেগনেটিক চিষ্টেমত আমি CGSত যেতিয়া উলিয়ালোঁ যেতিয়া চাৰ্জৰ কাৰণে ডাইমেনশ্যনেল এনালাইচিছ কি পালোঁ যে মিউ মাইনাছ হাফ M হাফ L হাফ এনেকুৱা পাইছিলোঁ নহয় জানো তো গতিকে ইয়াতে কি হয় আমাৰ MKS ইউনিট অফ চাৰ্জ ডিভাইডেড বাই CGS ইলেক্ট্ৰমেগনেটিক ইউনিট অফ চাৰ্জ তো তেনেকৈ আমি চাৰ্জৰ MKS যিটো ফৰ্ম হয় তাক আমি CGS ফৰ্মত আমি কনভাৰ্ট কৰিব পাৰোঁ তো ইকুৱেল টু ইয়াৰ কিছুমান ভেলু অলৰেডি ছেট কৰা আছিলে বাই ব্ৰিটেইন গভৰ্ণমেণ্ট তো গতিকে সেইবিলাক ভেলু ইয়াতে পুট কৰি আমি তেনেকৈ একচুৱেলি বস্তুবোৰ আমি ৰিপ্ৰেজেণ্টেশ্যনটো পাওঁ
তো এইবিলাক কিছুমান কমপ্লিকেটেড হৈ যায়, হয়তো এতিয়া বুজি নাপাবা আৰু নালাগেও প্ৰেক্টিকেলত অবভিয়াছলি। তো তথাপি এক্সাম্পলটো দি দিছোঁ মানে। তো এইবিলাকৰ ভেলু পুট কৰি ইয়াতে কিবা এটা ভেলু আহে, মানে 10 to the power নিয়াৰলি 10 to the power -1 ভেলু এটা আহে। তো গতিকে MKS ইউনিট অফ চাৰ্জ ইজ ইকুৱেল টু 10 to the power -1 CGS ইলেক্ট্ৰমেগনেটিক ইউনিট অফ চাৰ্জ। তো তেনেকৈ তুমি ৰিপ্ৰেজেণ্ট কৰিব পাৰা। দ্য MKS ছিষ্টেম যেতিয়া চাৰ্জৰ কাৰণে MKS যিটো ইউনিট হ'ল সেইটো আমি CGSৰ টাৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তেনেকুৱা। তো চবৰে কাৰণে আছে, চাৰ্জ, পটেঞ্চিয়েল, তাৰপিছত ইণ্ডাক্টেঞ্চ, কেপাচিটেঞ্চ, ৰেজিষ্টেঞ্চ চবৰে কাৰণে আছে। তো MKS ছিষ্টেমটো বুজি পাইছা বেচিকেলি কি হয়। তোমালোকৰ নেক্সটটো আছিলে RMKS এণ্ড RMKSA। এইবিলাক বেছি ইম্পৰ্টেণ্ট নহয়, MKSৰ নিচিনাই RMKSটো হয়, খালি অকণমান এই মডিফাইড। মই যেনেকৈ ক'লোঁ যে কিছুমান ভেলুজ ইয়াতে পুট কৰি পিনে ৰিপ্ৰেজেণ্ট কৰিছিলে চাৰ্জৰ কাৰণে, পটেঞ্চিয়েলৰ কাৰণে বা ইণ্ডাক্টেঞ্চৰ কাৰণে, তেনেকুৱা আৰু। তো RMKSটো আৰৰ মিনিংটো হ'ল ৰেচনেলাইজড মানে মডিফাইড লজিকেল মডিফিকেশ্যন বুলি ক'ব পাৰা আৰু, লজিকেল মডিফিকেশ্যন। তো কিছুমান কেতিয়াবা চাইণ্টিষ্টে বা মানে ৰিচাৰ্চাৰ যিবিলাক আছে তাহাঁতে দেখিলে যে অকণমান মডিফিকেশ্যনৰ দৰকাৰ আছে বা এইটো মিলা নাই, তো তাৰ কাৰণে অকণমান চেঞ্জ কৰিছিলে RMKS ছিষ্টেমত। আৰু RMKSA-টোও ৰেচনেলাইজড মিটাৰ, কিলোগ্ৰাম, ছেকেণ্ড এণ্ড A ফৰ এম্পেয়াৰ। এইটোৱে হয় RMKS আৰু RMKSA ছিষ্টেমটো। বিশেষ একো আমাক লাগতিয়াল নহয়, তো খালি আছে কাৰণে বুজাই দিছোঁ। যদি এক্সামত লিখিবতো নাহে, জেনেৰেলি আহিলেও তোমালোকে ক'ব পাৰা আৰু যে MKS ছিষ্টেমটোকে মডিফাই কৰি বা ৰেচনেলাইজড ফৰ্মত আমি কনভাৰ্ট কৰিছিলোঁ। আৰু RMKSA-ৰ কাৰণে আমি নতুনকৈ এটা টাৰ্ম ইণ্ট্ৰডিউচ কৰিছিলোঁ, সেইটো হ'ল আমাৰ এম্পেয়াৰ অৰ কাৰেণ্ট। অ'কে, তাৰপিছত আমাৰ লাষ্ট ছিষ্টেম আছিলে, সেইটো হ'ল SI ইউনিট অফ ছিষ্টেম। এইটোতো চবেই জানা চাগে, কেইটা আমাৰ SI ইউনিট আছে? 7। তো এই 7 SI ইউনিট কি হয়? লেংথ, মাছ, টাইম, ইলেক্ট্ৰিক কাৰেণ্ট, টেম্পাৰেচাৰ, লুমিনাছ, ইণ্টেনচিটি আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চ। গুড। এতিয়া কি নেম হয় ইহঁতৰ? লেংথৰ নামটো হ'ল মিটাৰ, মাছৰ হ'ল kg। এইটো চিম্পল মডিফিকেশ্যন, এডিশ্যন ইন MKS ছিষ্টেম অনলি। অ'কে, যেতিয়া CGSৰ পিছত MKS আহিল নহয়, আমি MKSে ইউজ কৰা ষ্টাৰ্ট কৰিলোঁ। তো SI ইউনিটতো আমি চিম্পলি MKSতকে ইণ্ট্ৰডিউচ কৰিছোঁ। তো টাইমৰ কাৰণে হ'ল ছেকেণ্ড, ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে জানা চবে এম্পেয়াৰ, টেম্পাৰেচাৰৰ কাৰণে আমি কেলভিন ইউজ কৰোঁ, চবে জানো। লুমিনাছ ইণ্টেনচিটিৰ কাৰণে আমি কি ইউজ কৰোঁ? নামটো কেণ্ডেলা। নামটো শুনিছা নে নাই? শুনিবতো লাগে, কেণ্ডেলা। আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চটো আমাৰ কাৰণে কি হ'ল? মল। তো গতিকে 7টা আমাৰ কি? মিটাৰ, কেজি, ছেকেণ্ড, এম্পেয়াৰ, কেলভিন, কেণ্ডেলা এণ্ড মল, নহয়নে? চিম্বল কি হয়? মিটাৰৰ কাৰণে MA থাকে, কেজিৰ কাৰণেতো KGA, কিলোগ্ৰামৰ কাৰণে। তো ছেকেণ্ডৰ কাৰণে স্মল s থাকে, এম্পেয়াৰ মই অলৰেডি মানে নামটোৰ এগেইনষ্টত চিম্বল কৈছোঁ। তো এম্পেয়াৰৰ কাৰণেতো A থাকে, মই অলৰেডি চিম্বলতে লিখিছোঁ। তো কেলভিনৰ কাৰণেও K থাকে, কেণ্ডেলাৰ কাৰণে কি থাকে? CD, মলৰ কাৰণে MOL চিম্পলি। তো এইটো আমাৰ হয় SI ইউনিট অফ ছিষ্টেম। তো এইখিনিতে ছিষ্টেম অফ মেজাৰমেণ্ট পাৰ্টটো শেষ কৰিলোঁ। নেক্সট আমি ডাইমেনশ্যনেল এনালাইচিছৰ কিছুমান প্ৰব্লেম ছল্ভ কৰিব লাগিব, ঠিক আছে? তো সেইখিনি মই নেক্সট পাৰ্টত ডিছকাছ কৰি আছোঁ। অ'কে, চলো।